সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আপোনালোকৰ দিনবিলাক ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, শুভ হওক সেইটো কামনা কৰিলো। আজি হৈছে 3 আগষ্ট ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। এতিয়া বানপানীয়ে কি ৰূপত আপোনালোকে বিধ্বস্ত কৰি গ'ল আপোনালোকে হয়তো দেখিছে। বিশেষকৈ শিৱসাগৰ এইফালে অঞ্চলটো আমি যদি চাওঁ তেনেহ'লে চৰাইদেউ এইবিলাক অঞ্চল একেবাৰে শেষ কৰি থৈ গ'ল। এতিয়া ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো উল্লেখ কৰি কৈছে যে শিৱসাগৰ চৰাইদেউক বহুত বেছি ক্ষতি কৰি থৈ গ'ল, একেবাৰে তছনছ কৰি থৈ গ'ল। আৰু এতিয়া তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিদ্যুতৰ মাচুল ৰেহাই দিয়াৰ কথা কৈছে। এই মাহটো যোৱা মাহটোৰ কথা এইখিনি ৰেহাই দিয়াৰ কথা কৈছে। মাটি খাজনা ৰেহাই দিয়াৰ কথা ইতিমধ্যে তেওঁলোকে মন্তব্য কৰি কৈছে যে মাটি খাজনাটো তেওঁলোকক সেইখিনি ৰেহাই দিয়া হ'ব লাগে, ৰেহাই দি কৰিব লাগে। তো বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ অঞ্চলৰ এই লোকসকলক তো তেওঁলোকে সেইখিনি কথা কৈছে। আৰু বিশেষকৈ আমি যদি চাওঁ তেনেহ'লে যিসকলৰ কেঁচা ঘৰ আছিলে তেওঁলোকৰ একেবাৰে শেষ কৰি থৈ গ'ল, শেষ হৈ গ'ল অৱস্থা একেবাৰে। তো তেওঁলোকক একোটি ঘৰ কেনেদৰে নিৰ্মাণ কৰি দিব পাৰি এই ক্ষেত্ৰত আগন্তুক সময়ত এইখিনি পদক্ষেপ লোৱা হ'ব। এতিয়া ইতিমধ্যে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই তেওঁ সেইটো মন্তব্য কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে আমি এই বিষয়টো অতি গুৰুত্ব সহকাৰে ল'ব লাগিব। কাৰণ কেলে তেওঁলোকৰ সপোন একেবাৰে তছনছ কৰিলে আৰু বহুত ক্ষয় ক্ষতি হ'ল। এইখিনি কিদৰে সহায় কৰিলে তেওঁলোকে উপকৃত হ'ব এই বিষয়টো আমি আগন্তুক সময়ত চিন্তা কৰি আমি পদক্ষেপ গ্ৰহণ কৰাৰ কথা কৈছে। আৰু ইতিমধ্যে এতিয়া যদিও কিছু ঠাইত বানপানী কমিছে, তো কিছু শিৱসাগৰ জিলাত এতিয়া পাণগুছা ফালে যদি আমি চাওঁ, হাতীখুলি চাইডে যদি চাওঁ তেনেহ'লে এতিয়াও পানী কমা নাই। আৰু যি ঠাইত কমিছে নেপালীখুটি হওক, বিহুবৰ হওক, চন্তক হওক, তো এই ঠাইসমূহৰ কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আপোনালোকে নিশ্চয় গম পাইছে। পানী শুকাই গৈছে, ঠিক আছে, ঘৰৰ মাজত একাঁঠু পলস আৰু গোটেই গাঁও শেষ হৈ গৈছে, আৰু চাৰিওফালে গোটেই পশুধন মৃত্যু হোৱাৰ ফলত আৰু কিছুমানৰ মৃতকৰ সেয়া মানুহৰ আপোনালোকে গমে পাইছে, এইবিলাকো পাইছে। বহুত বেছি দুৰ্গন্ধময় পৰিৱেশ। আৰু এই ক্ষেত্ৰত এতিয়া চৰকাৰে পদক্ষেপ লৈছে আৰু নিজৰ বিভাগে সেইখিনি যদি চাওঁ দায়িত্ব বহুতো লোকে লৈছে। আজমল ফাউণ্ডেশ্যনৰ পৰা সেইখিনি যেনে চিকিৎসকৰ দলৰ পৰা আৰম্ভ কৰি চৰকাৰে কিদৰে সহায় কৰিব পাৰি। তো এইখিনি আচলতে এইটো সময়ত আমি একেলগে থিয় হ'ব লাগিব, একেলগে তেওঁলোকক সহায় কৰিবৰ বাবে থিয় হ'ব লাগিব। আৰু এই ক্ষেত্ৰত সকলো আগবাঢ়ি আহিছে। অসমৰ লগতে অসমৰ বাহিৰৰ বহুতো লোকো আহিছে, তেওঁলোকে সহায় কৰিছে। আৰু এই ক্ষেত্ৰত আমি সকলোৱে একেলগে কাম কৰি তেওঁলোকক সহায় কৰাৰ কথাকে আমি চিন্তা কৰিব লাগিব। নেক্সটটো খবৰ যদি আমি তেনেহ'লে চাওঁ তেনেহ'লে বিদ্যালয় প্ৰাধিকৰণৰ ক্ষেত্ৰত বহুতো শিক্ষাগুৰুৱে সুধি আছিলে যে কেতিয়ালৈ হ'ব, কি নহ'ব, বিদ্যালয় প্ৰাধিকৰণ কেতিয়ালৈ কৰিব, বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত কি হৈছে। এতিয়া বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে অতি সোনকালে এই বিদ্যালয় প্ৰাধিকৰণ কৰাৰ কথা কৈছে ইতিমধ্যে। এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে। আমি যদি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আগন্তুক সময়ত সহায় কৰাৰ কথা ইতিমধ্যে কৈছে। তো বিদ্যালয় প্ৰাধিকৰণ অতি সোনকালে হ'ব। ইয়াৰ সমান্তৰালকৈ আৰু এখন আঁচনি আছিলে আপোনালোকে গম পায়, সেইটো হৈছে গুৰু দক্ষিণা আঁচনিখনো সেইখিনি অতি সোনকালে সেইখিনি কি কৰিব আপোনালোকে গমেই পাইছে, ৰূপায়ণ কৰাৰ কথা এইখিনি কথা কৈছে, অৰ্থাৎ কাৰ্যকৰী কৰাৰ কথা কৈছে। আৰু ইয়াৰ নেক্সটটো খবৰ যদি চাওঁ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এতিয়া বহুত ভাগে কৈ আছিলে কেতিয়ালৈ কি হ'ব অৰুণোদয় আঁচনি, এতিয়া অৰুণোদয় আঁচনি আপোনালোকে শিৱসাগৰ, যোৰহাট, গোলাঘাট, চৰাইদেউ আপোনালোকে জিলাত গমে পালে 2500 টকা দিলে। যদি আপোনালোকৰ কাৰোবাৰ কিবা কাৰণত এতিয়াও সোমোৱা নাই অৰুণোদয় আঁচনি, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাই দিছে যে আপোনালোকে KYC-টো যদি আপোনালোকে আধাৰৰ সৈতে লিংক এইখিনি কৰি লোৱা নাই তেনেহ'লে আপোনালোকৰ সোমোৱা নাই, সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। সেইটো আপোনালোকে কৰি দিলে অতি সোনকালে আপোনালোকে তাতে আপোনালোকৰ একাউণ্টত পইচাখিনি সোমাব। সেইটো আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। তো এতিয়া অৰুণোদয় আঁচনি যদি কিবা ওজৰ আপত্তি দিবলৈ থাকে আগন্তুক সময়ত আপোনালোকে অৰুণোদয় আঁচনি এটি অফিচ পাব, তাতে আপোনালোকক সেইখিনি জমা দিব পাৰিব। আগন্তুক সময়ত আপোনালোকে সেইখিনি সুবিধা লাভ কৰিব। কাৰণ কেলে আগতে নিৰ্ধাৰণ হৈছিল ৰাজ্যৰ সেইখিনি হেৰিয়াৰ পৰা আপোনালোকে ৰাজধানীৰ পৰা দিছপুৰৰ পৰা, তেতিয়া আপোনালোকে জিলাই এইখিনি সুবিধা পাব। আপোনালোকক সহায় কৰাৰ বাবে এইখিনি অৰুণোদয় আঁচনি এটা অফিচো দি দিয়া হ'ব বুলি এইখিনি কথা কৈছে। চৰকাৰী ঘৰৰ কথা কৈ আছে বহুতে, চৰকাৰী ঘৰ কেতিয়ালৈ পাম, চৰকাৰী ঘৰ অতি সোনকালে পাব। এই যি এতিয়া মাজতে এইখিনি আপোনালোকে আহিলে, যিহেতু প্ৰকৃতিয়ে যিটো মহাপ্ৰলয় সৃষ্টি কৰিলে, এতিয়া মাজত অলপমান খেলিমেলি হৈ গৈছে কামবিলাক আপোনালোকে গমে পাইছে, কিন্তু অতি সোনকালে চৰকাৰী ঘৰ আপোনালোকে সোনকালে পাব। বাৰু যি কি নহওক, আজি 3 আগষ্ট ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।